নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আৰু আজি উপস্থিত আছোঁ হেবেদা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আৰু ইয়াতে অনুষ্ঠিত হ'ব 290 সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস আৰু এই সম্পৰ্কে আমাৰ ককাইদেউ আছে অনন্ত ককাইদেউ আৰু অনন্ত ককাইদেউৰ পৰা কিছু কথা জানিব বিচাৰিম। নমস্কাৰ। আমাৰ অহা 19 আৰু 20 নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত তথা মৰাণ জনগোষ্ঠীৰ কেওটা সংগঠনৰ উদ্যোগত 19 আৰু 20 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 290 সংখ্যক বীৰ ৰাঘৱ মৰাণ দিৱস অনুষ্ঠানটি আয়োজন কৰা হৈছে হেবেদা উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলপথাৰ এয়া। আৰু ইয়াত ইতিমধ্যে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণী শৰাই আমি আগবঢ়ালোঁ আৰু তেখেতে ইয়াতে অংশগ্ৰহণ কৰাৰ কথা আমাক অৱগত কৰিছিল আৰু তাৰ লগতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱ আৰু অন্যান্য কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়কসকলে অংশগ্ৰহণ কৰাৰ কথা আমাক অৱগত কৰিছে। সাংস্কৃতিক শোভাযাত্ৰা আছে, সাংস্কৃতিক শোভাযাত্ৰা ক'ৰ পৰা মানে আমাৰ সাংস্কৃতিক দলসমূহবিলাক আহিব? হয়, ইতিমধ্যে আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেত প্ৰায় ইতিমধ্যে 10টা জনগোষ্ঠীয় দলে অংশগ্ৰহণ কৰাৰ কথা আমাক জনালে আৰু তাৰ লগতে মাকুম অঞ্চলৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ পৰা সাংস্কৃতিক দলসমূহে আমাৰ ইয়াত অংশগ্ৰহণ কৰিব আৰু গাঁৱৰ পৰাও আমাৰ মৰাণ জনগোষ্ঠীয় ৰীতি নীতিৰে পৰিপূৰ্ণ সাংস্কৃতিক দলসমূহে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। ক'বলৈ গ'লে মোৰ আটাইতকৈ ভাল লগা মানে এটা পৰিৱেশ ইয়াত দাঙি ধৰিব, যিহেতু গছ তলৰ বিহু আপোনালোকে হয়তো দেখিবলৈ পায় বিভিন্ন সময়ত যে আমাৰ এই মৰাণ জনগোষ্ঠীৰ গছ তলৰ বিহুৰ যি মাদকতা, যি আনন্দ, সঁচাকৈ ইয়াত আমাৰ ডেকাসকলে চাকচনি মাৰিব আৰু ইয়াত আমাৰ মৰাণ গাভৰুসকলে ইয়াত নাচ পৰিৱেশন কৰিব। আৰু মই এই চাইডে ক'বলৈ বিচাৰিছোঁ যে আমাৰ ডেকাসকলক অহা কিমান তাৰিখে হৈছিলে? হয়, আমাৰ মূল অনুষ্ঠানটো 19 আৰু 20 তাৰিখে আছে আৰু ইয়াতে আমাৰ সাংস্কৃতিক কাৰ্যসূচী 20 তাৰিখে হ'ব। এতিয়া মানে যদি ডেকাসকলে ছোৱালীবিলাক নচুৱাবলৈ আহিব তেতিয়া মানে টাইমটো আৰু মানে কোনদিনা আহিব লাগিব? হয়, আমি 20 তাৰিখে সাংস্কৃতিক কাৰ্যসূচীখিনি ৰাখিছোঁ। আমি 20 তাৰিখে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান শেষ কৰাৰ পিছতে এই আমাৰ কাৰ্যসূচী থলীতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক যি তেওঁলোকৰ নৃত্য তথা সাংস্কৃতিক অনুষ্ঠানসমূহ পৰিৱেশিত কৰিব আৰু তাৰপিছতে আমি ইয়াতে স্থানীয়ভাৱে আমাৰ মৰাণ জনগোষ্ঠীয় গছ তলৰ বিহু আমি ইয়াতে প্ৰদৰ্শিত কৰিম আৰু আমাৰ বিভিন্ন গাঁৱৰ পৰা অহা ডেকাসকলে তথা যুৱকসকলেও এই সাংস্কৃতিক অনুষ্ঠানটোত আমাৰ যি অতি আকৰ্ষণীয় আমাৰ মৰাণ জনগোষ্ঠীৰ যি এক সুকীয়া পৰিচয় বহন কৰে গছ তলৰ বিহু, ইয়াতে তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। গতিকে ডেকাসকলক আমন্ত্ৰণ জনাইছোঁ, অহা 20 তাৰিখে আহিব। আৰু ইয়াত এটা মৰাণ আৰ্হিৰ মৰাণসকলে যি সমাজ ব্যৱস্থাত তেওঁলোকে আমি মৰাণসকলে কেনেধৰণে আমাৰ ভঁৰাল, গোহালি, গঁৰাল ইত্যাদি এইসমূহ আমি ইয়াত প্ৰদৰ্শিত কৰিবলৈ আমি এই ব্যৱস্থাসমূহ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এই ঘৰসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু কাম আছে। আমি এই অহা এদিন বা দুদিনৰ ভিতৰত এই কামখিনি সম্পূৰ্ণ কৰিম। ইয়াতে আমাৰ মৰাণ জনগোষ্ঠীয় যি ঘৰৰ আৰ্হি আমি ইয়াতে আমি ভিতৰলৈ আমি প্ৰৱেশ কৰিব পাৰোঁ। হয়, এই ঘৰতে আমাৰ ভিতৰতে আমাৰ যি জুহাল তথা আমাৰ যি চাহৰ ব্যৱস্থা থাকে মৰাণ জনগোষ্ঠীৰ ইয়াতে আপোনালোকে পাব, যি ধোঁৱা চাং থাকে, খৰি চাং থাকে, এই ব্যৱস্থাখিনি ইয়াতে হ'ব। আপোনালোকে যেতিয়া সম্পূৰ্ণ হৈ উঠিব নিশ্চিতভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়ালৈ আহিলে মৰাণ জনগোষ্ঠীয় আৰ্হিৰ ঘৰটো সম্পূৰ্ণ আভাস পাই যাব। আৰু ইয়াতে যেনেকৈ মৰাণ সকলৰ ঘৰলৈ কোনো অতিথি আহিলে এই ঘৰসমূহতে যেনেকৈ বহিবলৈ দিয়ে, আমাৰ তাত সম্পূৰ্ণৰূপে বহাৰ অতিথি আহি ইয়াতে আসন গ্ৰহণ কৰাৰ সুবিধাখিনি থাকিব। এয়া মৰাণ জনগোষ্ঠীয় লোকৰ নামঘৰ। আমি ইয়াত অস্থায়ীভাৱে এটা নামঘৰ ইয়াতে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু ইয়াতে নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠাও কৰা হ'ব আৰু এই নামঘৰতে মৰাণ লোকসকলে কেনেকৈ সকামসমূহ অনুষ্ঠিত কৰে বা কেনেকৈ বিভিন্ন ধৰ্মীয় ৰীতি নীতিসমূহ কৰে, এই সম্পূৰ্ণভাৱে তাৰ মানে আভাস ৰাইজক দিয়া হ'ব আৰু ইয়াতে গায়ন বায়ন হ'ব। এই গায়ন বায়নত আমাৰ হেবেদা গাঁৱৰ
গায়ন বায়নসকলৰ লগতে আমাৰ দাঁতি কাষৰীয়া যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ গায়ন বায়ন দলসমূহক আমি আমন্ত্ৰণ কৰিছোঁ আৰু আমি গায়ন বায়ন কৰা মৰাণ জনগোষ্ঠীয় লোকসকলক আমি অনুৰোধ জনাইছোঁ তেখেতসকলেও আহি এই গায়ন বায়নত অংশগ্ৰহণ কৰিব পাৰিব। এতিয়া মূল মণ্ডপ ইয়াতে আমি বিভিন্ন যি প্ৰতিযোগিতা তথা আমাৰ মুকলি সভাসমূহ ইয়াতে আমি অনুষ্ঠিত কৰিম আৰু আমাৰ যিসকল প্ৰশাসন তথা চৰকাৰৰ অতিথি তথা বিভিন্ন জাতি জনগোষ্ঠীয় নেতৃবৃন্দ আহিব আমি তেখেতসকলৰ লগত আলোচনা তথা যি তেখেতসকলৰ লগত আমি মুকলি সভা অনুষ্ঠিত কৰিম সেইখিনি আমি এই মণ্ডপতে অনুষ্ঠিত কৰিম আৰু হয় আৰু 20 নৱেম্বৰৰ নিশালৈ আমি এক সাংস্কৃতিক কাৰ্যসূচী ৰাখিছোঁ। এই মণ্ডপতে সেই সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু উক্ত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানলৈ আমি অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰীযুত বিপিন চাওদাংদেৱক নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতে আহিব আৰু লগতে আমাৰ তিনিচুকীয়া জিলাৰ দুগৰাকীকৈ উদীয়মান কণ্ঠশিল্পী শ্ৰীযুত ৰন্তু খাটুৱাল আৰু ৰিমজিম ডেকামৰাণ অংশগ্ৰহণ কৰিব আৰু আপোনালোকৰ আহিব আৰু শেষত এটা কম সকলো ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।